হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট এবাউট আহোম কিংছ আহোমসকলৰ বিষয়ে তলৰ কোনটো শুদ্ধ চ' ফাৰ্ষ্ট অপশ্যনটোত কৈছে যে 1263 চনত চুকাফাই প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে চ' এই অপশ্যনটো ইনকাৰেক্ট হয় বিকজ 1253 চনত চুকাফাই প্ৰথম ৰাজধানী চৰাইদেউত প্ৰতিষ্ঠা কৰিছিলে এই কুৱেশ্যনটো আহি এক্সট্ৰাকে চ' এইটো মনত ৰাখিব লাগিব চ' অপশ্যন এটো ইনকাৰেক্ট তাৰপাছত ছেকেণ্ডটো কৈছে যে আহোম ৰাজ্যৰ অন্তিম ৰাজধানী পুৰন্দৰ সিংহই ৰংপুৰৰ পৰা যোৰহাটলৈ হস্তান্তৰ কৰে এটা কথা হয় যে আহোম ৰাজ্যৰ অন্তিম ৰাজধানী হৈছে যোৰহাট আৰু আহোমৰ লাষ্ট ৰজাও হৈছে পুৰন্দৰ সিংহ ঠিকই আছে কিন্তু গৌৰীনাথ সিংহইহে আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ ট্ৰেন্সফাৰ কৰিছিলে 1794 চ' পুৰন্দৰ সিংহই নহয় গৌৰীনাথ সিংহই এই অপশ্যনটো ইনকাৰেক্ট হয় তাৰপাছত দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন অন মাজুলী আইলেণ্ড in 1563 between কোচ কিং নৰনাৰায়ণ and আহোম কিং চুকাফা 1563 চনত মাজুলী দ্বীপত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত সন্ধি স্বাক্ষৰিত হৈছিলে ইয়াত সব ঠিকই আছিলে চনটো মানে ঠিকই আছিলে যে মাজুলী সন্ধিটো হৈছিলে 1563 চনত ঠিকই আছে কিন্তু চুকাফাৰ লগত নহয় চুকাম্ফা আছিলে কাৰণ চুকাফা আছিলে 1228 চনৰ 1228 চনৰ পৰা 1268 চনলৈকে সব 1500 চনত চুকাফা নাছিলে সো এই অপশ্যনটো ইনকাৰেক্ট সো কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি কেপ্টেইন ৱেলছে 1792 চনত অসমলৈ আহিছিলে সো এই পইণ্টটো কাৰেক্ট সো অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিলে সো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ ফখৰুদ্দিন আলী আহমেদ 1974 চনৰ পৰা 1977 চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে তেখেত 5 নম্বৰ ৰাষ্ট্ৰপতি আছিলে হাউ মেনি মেম্বাৰ্ছ ৱেৰ দেয়াৰ ইন সাইমন কমিশ্যনত কিমানজন সদস্য আছিলে সো কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি 7 জন আৰু লগতে মনত ৰাখিব লাগিব যে এই কমিশ্যনত ভাৰতৰ এজনো সদস্য নাছিলে সো এক্সামত কেতিয়াবা আহিব পাৰে যে সাইমন কমিশ্যনত ভাৰতৰ কিমানজন সদস্য আছিলে তেতিয়া শূন্য হ'ব আৰু সাইমন কমিশ্যন ফৰ্ম হৈছিলে 1928 চনত হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ গংগা তাৰপাছত ইন হুইচ ষ্টেট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেল্টা সুন্দৰবন ডেল্টা লোকেটেড বিশ্বৰ সৰ্ববৃহৎ বদ্বীপ সুন্দৰবন কোনখন ৰাজ্যত আছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ৱেষ্ট বেংগল পশ্চিম বংগত আছে তাৰপাছত মুৱামৰীয়া ৰিভেলিয়ন এণ্ডেড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং কোনজন আহোম ৰজাৰ দিনত মুৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল সো এটা কথা মনত ৰাখিব লাগিব যে মুৱামৰীয়া বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে আৰম্ভ হৈছিলে 1769 পৰা 1805 চনলৈকে আৰু এই বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে লক্ষ্মী সিংহৰ দিনত এই বিদ্ৰোহ আৰম্ভ হৈছিলে লক্ষ্মী সিংহৰ দিনত আৰু শেষ হৈছিলে অন্ত পৰিছিলে কমলেশ্বৰ সিংহৰ দিনত সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কমলেশ্বৰ সিংহ তাৰপাছত ইন হুইচ অচেন ইজ দ্য মেৰিয়ানা ট্ৰেঞ্চ লোকেটেড মেৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত আছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি পেচিফিক অচেন প্ৰশান্ত মহাসাগৰত আছে তাৰপাছত হুইচ অফ দ্য ফলোইং এনিমেলছ ৱাজ আননোন টু দ্য পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তলৰ কোনটো প্ৰাণীৰ বিষয়ে হিন্দু উপত্যকা সভ্যতাৰ লোকসকলৰ অজ্ঞাত আছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ হৰ্চ ঘোঁৰাৰ বিষয়ে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহবোৰে জনা নাছিলে হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ফ্ল'জ থ্ৰু দ্য থৰ ডেজাৰ্ট তলৰ কোনখন নদী থৰ মৰুভূমিৰ মাজেৰে বৈ যায় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি লুনি নদী থৰ মৰুভূমিৰ মাজেৰে বৈ যায় এই কুৱেশ্যনটো বহুত দৰকাৰী হয় তাৰপাছত হুইচ ভিটামিন ইজ অবটেইন ফ্ৰম ছানলাইট সূৰ্যৰ পৰা তলৰ কোনটো ভিটামিন পোৱা যায় কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ভিটামিন ডি সূৰ্যত ভিটামিন ডি থাকে তাৰপাছত হাউ মেনি গুহা আৰ দেয়াৰ ইন নামগুহা সো নামগুহাত কিমান গুহা থাকে সো যিহেতু আমি জানো যে নামগুহাক হাজাৰ গুহা বুলি কোৱা হয় সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1000 তাৰপাছত হুইচ টু কাণ্ট্ৰিজ আৰ ছেপাৰেটেড বাই ৰেড ক্লিফ লাইনে কোন দুখন দেশক পৃথক কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ইণ্ডিয়া আৰু পাকিস্তান লগতে মনত ৰাখিব লাগিব যে ইণ্ডিয়া আৰু চাইনাৰ মাজৰ বাউণ্ডাৰীক কোৱা হয় মেকমোহন লাইন তাৰপাছত পাকিস্তান আৰু আফগানিস্তানৰ মাজত লাইনটোক কোৱা হয় ডুৰেন লাইন আৰু আমেৰিকা আৰু কানাডাৰ মাজৰ বৰ্ডাৰটোক কোৱা হয় 49 পেৰেল লাইন সো এই তিনিটাও এক্সামৰ কাৰণে দৰকাৰী হয় তাৰপাছত হোৱাট ইজ দ্য কেপিটেল অফ পেৰুৰ ৰাজধানী কি সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ লিমা লগতে মনত ৰাখিব লাগিব যে কানাডাৰ ৰাজধানী হৈছে অটৱা আৰু জিম্বাবৱেৰ ৰাজধানী হৈছে হাৰাৰে আমেৰিকাৰ ৰাজধানী হৈছে ৱাশ্বিংটন ডিচি তাৰপাছত ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো আৰু থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক তাৰপাছত আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বিউনেছ আয়াৰ্ছ তাৰপাছত মালয়েছিয়াৰ ৰাজধানী হৈছে কুৱালালামপুৰ
তাৰপাছত হোৱাট ৱাজ দ্য কোড নেম অফ দ্য মিলিটাৰী অপাৰেশ্যন কণ্ডাক্টেড বাই ইণ্ডিয়া ডিউৰিং দ্য কাৰ্গিল ৱাৰ ইন 1999 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতে চলোৱা সামৰিক অভিযানৰ কোডটোৰ নাম কি আছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অপাৰেশ্যন বিজয় তাৰপাছত হালধীয়া চৰাই বাওদান খাই ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়েৰ হালধীয়া চৰাই বাওদান খাই বছৰৰ শ্ৰেষ্ঠ ছবি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কোন চনত লাভ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1988 1988 চনত আৰু এই চলচ্চিত্ৰখন ডাইৰেক্ট কৰিছিলে জাহ্নু বৰুৱাই তাৰপৰা হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ হাইষ্ট পিক মাউণ্ট এভাৰেষ্ট লোকেটেড বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নেপালত তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু উইন এ নোবেল প্ৰাইজ নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেৰী কুৰী আৰু মেডাম কুৰীয়ে দুবাৰ নোবেল প্ৰাইজ পাইছিলে তাৰপাছত হুইচ এনিমেল কেন লিভ উইদাউট ড্ৰিংকিং ৱাটাৰ ফৰ মেনি ডেইজ কোনটো জন্তুৱে পানী নোখোৱাকৈ বহুত দিন জীয়াই থাকিব পাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেমেল উট তাৰপাছত ভিক্টোৰিয়া মেমৰিয়েল ইজ লোকেটেড ইন হুইচ চিটি ভিক্টোৰিয়া মেমৰিয়েল কোনখন চহৰত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কলকাতা তাৰপাছত হুইচ মাউণ্টেইন ৰেঞ্জ ডিভাইডছ নৰ্থ এণ্ড চাউথ ইণ্ডিয়া কোনটো পৰ্বতমালা উত্তৰ আৰু দক্ষিণ ভাৰতক বিভাজিত কৰে ছেপাৰেট কৰি দিয়ে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিন্ধ্যা ৰেঞ্জ বিন্ধ্যাচল আৰু আটাইতকৈ অন্দিছ মাউণ্টেইন ৰেঞ্জটো হৈছে আৰাভালি তাৰপাছত হুইচ ইজ দ্য লাৰ্জেষ্ট টেম্পল ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰটো কোনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অংকৰৱাট আৰু অংকৰৱাট ক'ত আছে এই কুৱেশ্যনটো এক্সামত আহিছে অংকৰৱাট আছে কম্বোডিয়াত তাৰপাছত হোৱাট ইজ দ্য আদাৰ নেম অফ কনকলতা বৰুৱা হু ৱাজ মাৰ্টাৰ্ড ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ আনটো নাম কি চ' ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942 আৰু সেই আন্দোলনত অসমৰ পৰা শ্বহীদ হৈছিলে কনকলতা বৰুৱা আৰু কুশল কোঁৱৰে চ' কনকলতা বৰুৱাৰ আন নাম হৈছে অপশ্যন এ বীৰবালা তাৰপাছত ফ্ৰম হুইচ ইয়েৰ ইজ আছাম দিৱস অৰ চুকাফা দিৱস চেলিব্ৰেটেড অন ডিচেম্বৰ 2nd কোন বছৰৰ পৰা 2 ডিচেম্বৰত অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1996 পৰা 1996 চনৰ পৰা তাৰপাছত নোবেল প্ৰাইজ আৰ নট গিভেন ফৰ হুইচ অফ দ্য ফলোইং ফিল্ড তলৰ কোনটো ক্ষেত্ৰত নোবেল প্ৰাইজ দিয়া নহয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মেথামেটিক্স চ' মেথামেটিক্সত নোবেল প্ৰাইজ দিয়া নহয় মানে মেথছত গণিতত তাৰপাছত হুইচ ইজ দ্য অল্ডেষ্ট পুৰাণ তলৰ কোনটো আটাইতকৈ পুৰণি পুৰাণ চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মৎস্য পুৰাণ তাৰপাছত হোৱাট ইজ দ্য প্ৰচেছ বাই হুইচ প্লেণ্টছ মেক দেয়াৰ ফুড ইউজিং ছানলাইট সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি উদ্ভিদে কি প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফটোচিন্থেটিছ মানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে উদ্ভিদে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে তাৰপাছত মধুবাণী ইজ এ ফেমাছ ফক পেইণ্টিং ফ্ৰম হুইচ অফ ইণ্ডিয়ান ষ্টেট মধুবাণী পেইণ্টিং কোনখন ভাৰতীয় ৰাজ্যৰ বিখ্যাত লোকচিত্ৰ হয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিহাৰ এই কুৱেশ্যনটো দৰকাৰী কুৱেশ্যন হয় তাৰপাছত হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ ব্ৰাজিলৰ চৰকাৰী ভাষা কি চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পৰ্তুগীজ দ্য ফেমাছ বেটেল অফ হাইডাছপাছ ৱাজ ফ'ট বিটুইন আলেকজেণ্ডাৰ এণ্ড হুইচ ইণ্ডিয়ান ৰুলাৰ বিখ্যাত হাইডাছপাছ যুদ্ধখন আলেকজেণ্ডাৰ আৰু কোনজন ভাৰতীয় শাসকৰ মাজত হৈছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পুৰু আৰু এই যুদ্ধ হৈছিলে জেলাম ৰিভাৰত জেলাম নদীত তাৰপাছত হুজ পিৰিয়ড ইজ ৰেফাৰ্ড টু এজ দ্য গল্ডেন এজ অফ এনচিয়েণ্ট ইণ্ডিয়া প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি কাৰ যুগক কোৱা হয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গুপ্তা চ' গুপ্তা বংশক প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় আৰু গুপ্তা বংশৰ প্ৰতিষ্ঠাপক আছিলে শ্ৰীগুপ্তা আৰু গুপ্তা বংশৰ ফেমাছ ৰজাজন আছিলে সেইটো হৈছে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় তাৰপাছত মহাত্মা গান্ধী ষ্টাৰ্টেড হিজ দাণ্ডি মাৰ্চ ফ্ৰম হুইচ লোকেশ্যন মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চ কোনটো স্থানৰ পৰা আৰম্ভ কৰিছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সবৰমতী আশ্ৰম মহাত্মা গান্ধীয়ে 12 মাৰ্চ 1930 সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ যাত্ৰা কৰিছিলে আৰু দাণ্ডিত পাইছিলে 6 এপ্ৰিল 1930 24 ডেজ লাগিছিলে চ' সুধিব পাৰে যে দাণ্ডি যাত্ৰা কিমান দিন হৈছিলে 24 ডেজ আৰু তেওঁৰ লগত মানে মানুহ আছিলে 78 জন তাৰে অসমৰ এজন আছিলে তেওঁৰ নাম হৈছে লীলাধৰ বৰুৱা লগতে টোটেল তেখেতে 385 কিলোমিটাৰ যাত্ৰা কৰিছিলে সবৰমতীৰ পৰা দাণ্ডিলৈ তাৰপাছত হুইচ অফ দ্য ফলোইং ফৰ ইন কলিংগ ৱাৰ কলিংগ যুদ্ধত তলৰ কোনে যুদ্ধ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অশোকা তাৰপাছত হুইচ কাণ্ট্ৰি হেজ দ্য মষ্ট নেচাৰেল লেক কোনখন দেশত আটাইতকৈ বেছি প্ৰাকৃতিক হ্ৰদ আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কানাডা তাৰপাছত হাউ মেনি ভেদাছ
are there in Hindu tradition? Hindu পৰম্পৰাত কিমানখন বেদ আছে? কাৰেক্ট এনসাৰটো অপচন বি 4 আটাইতকৈ অল্ডেষ্টটো হ'ল ঋগবেদ তাৰ পাছত which gas in its solid state is known as dry ice কঠিন অৱস্থাত কোনটো গেছক শুকান বৰফ বুলি জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন ডি কাৰ্বন ডাই অক্সাইড তাৰ পাছত which of the following rivers is not in existence at present তলৰ কোনখন নদী বৰ্তমান নাই কাৰেক্ট এনসাৰটো হ'ব অপচন সি সৰস্বতী তাৰ পাছত what is the time difference between Indian Standard Time and Greenwich Mean Time so ভাৰতীয় সময় আৰু গ্ৰীনউইচৰ সময়ৰ মাজত পাৰ্থক্য কিমান সো এই কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় কাৰেক্ট এনসাৰটো অপচন সি 5 hours 30 minutes সো ভাৰতীয় সময় গ্ৰীনউইচ টাইমতকৈ 5 hours 30 minutes আগবাঢ়ি থাকে the mountain range that separate Europe from Asia so এই কোৱেশ্চন বহুত দৰকাৰী হয় ইউৰোপৰ এছিয়াৰ পৰা পৃথক কৰা পৰ্বতমালাটোৰ নাম কি সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ উৰেল মাউণ্টেইনে ইউৰোপক এছিয়াৰ পৰা পৃথক কৰি ৰাখে এই কোৱেশ্চন বহুত দৰকাৰী হয় তাৰ পাছত who is known as the father of green revolution in India ভাৰতৰ হিউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায় সো কাৰেক্ট এনসাৰটো হ'ব অপচন সি এম এছ স্বামীনাথন আৰু মিল্ক মেন অফ ইণ্ডিয়া বুলি জনা যায় ভাৰ্গছ কুৰিয়ানক how many oceans are there in the world পৃথিৱীত কিমানখন মহাসাগৰ আছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি 5খন সেইকেইখন হ'ল প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ সৰু মহাসাগৰৰ নাম হৈছে আৰ্কটিক মহাসাগৰ আৰু সেকেন্ড লাৰ্জেষ্ট মহাসাগৰৰ নাম হৈছে আটলান্টিক মহাসাগৰ আৰু আটাইতকৈ বিজিএছ বুলি যদি কয় মানে হেতু হৈছে আটলান্টিক মহাসাগৰ তাৰপাছত হাউ মেনি আৰ্টিকল এণ্ড শিডিউলছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানত কিমান অনুচ্ছেদ আৰু অনুসূচী আছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ 395 আৰ্টিকল আৰু 12টা মানে শিডিউল আছে 12টা অনুসূচী আৰু 395 অনুচ্ছেদ আছে তাৰ পাছত who is famously referred to as human computer in India for remarkable ability to perform rapid calculation so কাক মানৱ কম্পিউটাৰ বুলি জনা যায় হিউমেন কম্পিউটাৰ বুলি জনা যায় সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি শকুন্তলা দেৱী তাৰ পাছত the world's longest river Nile is situated on which continent বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন মহাদেশত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন সি আফ্ৰিকা তাৰ পাছত which tribe of north east celebrate the আগলমাকা ফেষ্টিভেল উত্তৰ পূবৰ কোনটো জনগোষ্ঠীয়ে আগলমাকা উৎসৱ পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি গাৰো সো আগলমাকা ওয়াংগালা এই ফেষ্টিভেলটো পালন কৰে মেঘালয়ত গাৰোসকলে তাৰ পাছত which of the following statement is not correct about the Olympic Games অলিম্পিক গেমছৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ নহয় সো ফাৰ্স্ট অপচনটো হ'ল 2026 চনৰ শীতকালীন অলিম্পিক গেমছটো ইটালীত অনুষ্ঠিত হ'ব সো এটো কাৰেক্ট আছে মাইকেল ফেল্পছে অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক পদক লাভ কৰাৰ অভিলেখ আছে সো এই কোৱেশ্চনটো কাৰেক্ট আছে বিকজ মাইকেল ফেল্পছে এতিয়ালৈকে 23টা গোল্ড মেডেল পাইছে লগতে 28টা মেডেল পাইছে সো কাৰেক্ট আছে তাৰ পাছত ভাৰতে প্ৰথম 1900 চনত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিলে সো এই কোৱেশ্চনটো কাৰেক্ট আছে ভাৰতে 1900 চনত পেৰিছ অলিম্পিকত ফাৰ্স্ট টাইমৰ কাৰণে অংশগ্ৰহণ কৰিছিলে তাৰ পাছত ইণ্ডিয়া হেজ ওন 11 গোল্ড মেডেল এট দা অলিম্পিক সিন্স 1900 সো 1900 চনৰ পৰা ভাৰতে অলিম্পিকত 11টা স্বৰ্ণ পদক লাভ কৰিছে এই কোৱেশ্চনটো ৰং হয় কাৰণ এতিয়ালৈকে ভাৰতে অকল 10টাহে গোল্ড মেডেল পাইছে আৰু হেতু হকিত পাইছে আৰু এথলেটিক্সত পাইছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মানে ইণ্ডিয়াই যে 11টা স্বৰ্ণ পদক লাভ কৰিছে হেতু ৰং হয় মানে তাৰ পাছত ইন হুইচ ভিলেজ ইজ দা হৰ্নবিল ফেষ্টিভেল সেলিব্ৰেটেড বাই নগা ট্ৰাইব ইন নাগালেণ্ডত নগা জনজাতিসকলে কোনখন গাঁৱত হৰ্নবিল ফেষ্টিভেল পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি কিসামা এই কোৱেশ্চনটো বহুত দৰকাৰী কোৱেশ্চন হয় তাৰপৰা হু এমং দা ফলোইং আছামিজ লিডাৰ was a member in constitution drafting committee তলত উল্লেখ কৰা অসমীয়া নেতাৰ ভিতৰত কোনজনে সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল সো আমি এটা কথা মনত ৰাখিব লাগিব যে ড্ৰাফটিং কমিটিত টোটেল মেম্বাৰ আছিল 7 জন আৰু ভীমৰাও আম্বেদকাৰক সংবিধানৰ পিতৃ বুলি জনা যায় সো ইয়াত সুধিছে যে কোনজন অসমীয়া নেতা সংবিধানৰ খচৰা সমিতিত আছিল সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ মোহাম্মদ সাদুল্লাহ তেখেতক ছাৰ উপাধিৰে বিভূষিত কৰা হয় অসমৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ নহয় সো ইনকাৰেক্ট উলিয়াব লাগে সো ফাৰ্স্ট কৈছে যে বিশ্বৰ মুঠ উৎপাদনৰ 99% অসমৰ উৎপাদন হয় সিল্ক মানে মুগা উৎপাদনত এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় কাৰেক্ট আছে সেকেন্ডটো জিয়া ভৰলী নদীক
অৰুণাচলত কামেং ৰিভাৰ নামেৰে জনা যায় চ' এই কুৱেশ্যনটো কাৰেক্ট হয় জীয়া ভৰালীক অৰুণাচলত কামেং নদী বুলি কয় তাৰপাছত জাতিংগা হৈছে পৰিভূমি চৰাইৰ আত্মহত্যাৰ কাৰণে বিখ্যাত আৰু জাতিংগা ডিমা হাছাওত আছে এই পইণ্টটো কাৰেক্ট আছে চ' অপশ্যন চিও কাৰেক্ট বিও কাৰেক্ট এও কাৰেক্ট আৰু ডিব্ৰুগড় ইজ নন এজ টি কেপিটেল অফ আছাম এইটো ৰং আছে ডিব্ৰুগড়ক কোৱা হয় টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় যদি টি কেপিটেল অফ আছাম বুলি কয় তেনে এনচাৰটো হ'ব যোৰহাট চ' অপশ্যন ডিটো ইনকাৰেক্ট আছে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি তাৰপাছত বেৰেন আইলেণ্ড হুইচ ইজ দ্য অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি বেৰেন দ্বীপ ভাৰতৰ কোনটো অংশত আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আন্দামান এণ্ড নিকোবৰ তাৰপাছত তলৰ কোনটো উক্তি শুদ্ধ নহয় চ' 1 নম্বৰটো হৈছে যে ইণ্ডিয়া হেজ 28 ষ্টেটছ এণ্ড 8 ইউনিয়ন টেৰিটৰিজ চ' ভাৰতৰ 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে যিটো কাৰেক্ট আছে পাঞ্জাৱৰ কোনো ৰাষ্ট্ৰীয় উদ্যান নাই চ' এইটো কাৰেক্ট আছে পাঞ্জাৱে হৈছে এনেকুৱা এখন ৰাজ্য য'ত ৰাষ্ট্ৰীয় উদ্যান নাই তাৰপাছত ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন দ্য ৱৰ্ল্ড মানে ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ কিন্তু চাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক হৈছে ছেকেণ্ড প্ৰথমত আছে চাইনা গতিকে ইনকাৰেক্ট এইটোৱে হ'ব তাৰপাছত মধ্যপ্ৰদেশৰ বনাঞ্চল ভাৰতৰ ভিতৰতে 1 নম্বৰত চ' যদি ফৰেষ্ট এৰিয়াৰ ভিতৰত মানে বেছ কৰে কোনখন ৰাজ্য আটাইতকৈ ইমান ডাঙৰ সেইটো হ'ব মধ্যপ্ৰদেশত লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া আছে তাৰপাছত হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউক্ৰেইনৰ মুদ্ৰা কি চ' এই কুৱেশ্যনটো দৰকাৰী কুৱেশ্যন হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিৰভনিয়া চ' লগতে মনত ৰাখিব লাগিব যে জাপানৰ কাৰেঞ্চিক জাপানৰ মুদ্ৰাক কোৱা হয় য়েন আৰু চাইনাক ইউৱান তাৰপাছত থাইলেণ্ডৰ মুদ্ৰাক কোৱা হয় বাট নেপালৰ মুদ্ৰাক কোৱা হয় ৰুপি নেপালৰ একদম ইণ্ডিয়াৰ লগত ছেইমে হয় আৰু ভূটানৰ মুদ্ৰাক কোৱা হয় গালট্ৰাম বুলি কোৱা হয় গালট্ৰাম তাৰপাছত ডিউৰিং হুজ ৰেইন ৱাজ ৰংঘৰ কনষ্ট্ৰাক্টেড কাৰ ৰাজত্বকালৰ ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে চ' ৰংঘৰ ফাৰ্ষ্ট কনষ্ট্ৰাক্ট কৰিছিলে ৰুদ্ৰসিংহই ৰিবিল্ড কৰিছিলে প্ৰমত্ত সিংহই যদি কুৱেশ্যনটো আহে যে মানে যদি প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ কাৰণ আগতে বেম্বৰে কৰিছিলে চ' যদি কয় যে ৰংঘৰ কোনে কনষ্ট্ৰাক্ট কৰিছিলে যদি অপশ্যনটো থাকে তেতিয়া এনচাৰটো মানে প্ৰমত্ত সিংহই হ'ব কাৰণ এতিয়া যোনটো বৰ্তমানৰ ষ্ট্ৰাকচাৰটো মানে ভালকৈ মানে এতিয়া যোনটো ষ্ট্ৰাকচাৰটো ৰংঘৰৰ কাৰণ আগতে বেম্বৰে কৰিছিলে তাৰপাছত ৰংঘৰত বৰা চাউল মাটিমাহেৰে যোনটো কনষ্ট্ৰাক্ট কৰি যোনটো প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ ফৰ্ম কৰিছে চ' সেইটো কৰিছে প্ৰমত্ত সিংহই চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি প্ৰমত্ত সিংহ তাৰপাছত হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটন বাই শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিহ্নযাত্ৰা তাৰপাছত হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেঞ্চলেটৰ অফ ৰামায়ণা তলৰ কোনে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাধৱ কন্দলী তাৰপাছত হুৱেৰ ইজ দ্য চেলুলাৰ জেইল অলছ' নন এজ কালাপানী লোকেটেড কালাপানী নামৰ জেলখন ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আন্দামান নিকোবৰ অৱস্থিত তাৰপাছত দ্য চুৱেজ কেনেল জইনছ দ্য মেডিটেৰিয়ান চি উইথ হুইচ অফ দ্য এমং চি চ' চুৱেজ কেনেলে ভূমধ্য সাগৰৰ লগত কোনখন সাগৰক জইন কৰে বা মিলি যায় কোনটো সাগৰৰ লগত মিলি যায় চ' কাৰেক্ট এনচাৰটো অপশ্যন বি ৰেড চি তাৰপাছত হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্ৰাণ্ট স্পেচিয়েল ষ্টেটাছ টু দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা দিয়ে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 371 আৰ্টিকল 371 অনুচ্ছেদ তাৰপাছত হু ইজ দ্য হাজবেণ্ড অফ মূলা গাভৰুৰ স্বামীৰ নাম কি হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফ্ৰান্সিংমুং বৰগোহাঁই আৰু মূলা গাভৰু তুৰ্বাকৰ লগত যুদ্ধ কৰি মৃত্যু হৈছিলে তাৰপাছত হুইচ ইণ্ডিয়ান টেৰিটৰী ৱাজ ফৰ্মাৰলি নন এজ ব্লেক ৱাটাৰ বিফৰ ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতাৰ পূৰ্বে কোনটো ভাৰতীয় ভূখণ্ড পূৰ্বতে কলাপানী নামেৰে জনাজাত আছিলে চ' কাৰেক্ট এনচাৰটো অপশ্যন বি আন্দামান এণ্ড নিকোবৰ তাৰপাছত ইন 1974 ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট অফ পখৰাণ ৱাজ কোড নেম এজ 1974 চনত পখৰাণত প্ৰথম পাৰমাণৱিক পৰীক্ষাৰ কোডটোৰ নাম কি আছিলে চ' এই কুৱেশ্যন ইম্পৰ্টেণ্ট হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি স্মাইলিং বুদ্ধ তাৰপাছত হুৱেৰ ডিড দ্য চিপকো মুভমেণ্ট ফাৰ্ষ্ট ষ্টাৰ্ট ইন ইণ্ডিয়া ভাৰতত চিপকো মুভমেণ্ট প্ৰথমে ক'ৰ পৰা আৰম্ভ হৈছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ আৰু ফাৰ্ষ্ট চিপকো মুভমেণ্ট হৈছিলে 1973 চ' বনচাই ইজ জাপানিজ আৰ্ট অফ বনচাই হৈছে জাপানী কলা চ' কি টাইপৰ চ' কাৰেক্ট এনচাৰটো হ'ব গ্ৰ'য়িং স্মল ট্ৰী চ' ইয়াক বাওনা গছ শিল্প বুলি কোৱা হয় চ' গছটো মানে হুইচ এমং দ্য ফলোয়িং গেছেছ ৱাজ লিক ডিউৰিং দ্য ভূপাল গেছ ট্ৰেজেডি ইন 1984 1984 চনত ভূপাল গেছ ট্ৰেজেডিৰ সময়ত তলৰ কোনটো গেছ লিক হৈছিলে
চ' কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে যে ভূপাল গেছ ট্ৰেজেডি কোন চনত হৈছিলে 1984 আৰু এই কুৱেশ্যনটোত কোনটো গেছ লিক হৈছে বুলি মানে সুধিছে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিথাইল আইচ'চাইনেট তাৰপাছত হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন কেৰেলা তলৰ কোনটো উৎসৱ কেৰেলাত প্ৰধানকৈ পালন কৰা হয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনাম চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয় অনাম ফেষ্টিভেল কেৰেলাত পালন কৰে লগতে ইম্পৰ্টেণ্ট ফেষ্টিভেল কেইটামান হ'ল পংগাল পালন কৰে তামিলনাডু ৱাংগালা ফেষ্টিভেল পালন কৰে মেঘালয়া আৰু লোচাৰ ফেষ্টিভেল পালন কৰে ছিকিমত আৰু কাৰ্চি পূজা পালন কৰে ত্ৰিপুৰাত চ' এইকেইটা বহুত দৰকাৰী হয় তাৰপাছত হাউ মেনি প্লেনেটছ আৰ দেয়াৰ ইন আৱাৰ ছলাৰ ছিষ্টেম আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 8 তাৰপৰা হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ ইউনিভাৰ্চেল ডনাৰ কোনটো ৰক্তগোটক সাৰ্বজনীন দাতা বুলি কোৱা হয় মানে এই ব্লাড গ্ৰুপৰ টেষ্ট মানে চবকে মানে দিব পাৰে মানে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অ' নিগেটিভ আৰু এ বি পজিটিভ হৈছে ইউনিভাৰ্চেল একচেপ্টৰ ই মানে চবৰে ব্লাড ল'ব পাৰে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেনাইঞ্চেঞ্চ ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজা ৰামমোহন ৰায় লগতে মনত ৰাখিব লাগিব যে ৰাজা ৰামমোহন ৰায়ে 1828 চনত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে তাৰপাছত মণিকৰ্ণিকা ৱাজ দ্য অৰিজিনেল নেম অফ হুইচ অফ দ্য ফলোয়িং ফ্ৰীডম ফাইটাৰ মণিকৰ্ণিকা তলৰ কোনজন স্বাধীনতা সংগ্ৰামী প্ৰকৃত নাম আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাণী লক্ষ্মীবাই মানে ৰাণী লক্ষ্মীবাইৰ প্ৰকৃত নাম আছিলে মণিকৰ্ণিকা তাম্বে আৰু তেখেত ঝান্সী ৰাণী আছিলে তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভানু আচাৰ্য ত' ভানু আচাৰ্যই 1983 চনত সি চলচ্চিত্ৰৰ কাৰণে এক কষ্টিউম ডিজাইন কৰিছিলে আৰু সেইটো কাৰণে তেখেতক অস্কাৰ বঁটা প্ৰদান কৰিছিলে হুইচ অফ দ্য ফলোয়িং ইজ নট এ উইনাৰ অফ নোবেল প্ৰাইজ ফ্ৰম ইণ্ডিয়া তলৰ কোনজন ভাৰতৰ পৰা নোবেল প্ৰাইজ বঁটা বিজয়ী নহয় চ' অমৃত্য সেনে ইকনমিক্সৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে আৰু কৈলাশ চাটাৰ্থীও পাইছিলে নোবেল প্ৰাইজ আৰু চি ভি ৰমনে ৰমন এফেয়াৰৰ কাৰণে 1928ত নোবেল প্ৰাইজ পাইছিলে আৰু মালালা ইউছুফজাই নোবেল প্ৰাইজ পাইছিলে মালালা ইউছুফজাই হৈছে পাকিস্তানৰ চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মালালা ইউছুফজাই তাৰপাছত হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ লুইত কোঁৱৰ কোনজন অসমীয়া সাহিত্যিকক লুইত কোঁৱৰ বুলি উল্লেখ কৰা আছে বা জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় তাৰপাছত হোৱাট ইজ দ্য অৰিজিনেল নেম অফ নৰনাৰায়ণ অফ কোচ কিংডম কোচ ৰাজ্যৰ নৰনাৰায়ণৰ প্ৰকৃত নাম কি হয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মল্লদেৱ তাৰপাছত হু ইজ দ্য অথৰ অফ শ্বৰ্ট ষ্টৰী কালেকশ্যন ভুল সত্য নামৰ চুটিগল্প সংকলনখনৰ লেখক কোন চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মনোজ কুমাৰ গোস্বামী তাৰপাছত স্বামী বিবেকানন্দৰ ফেমাছ স্পীচ এট দ্য পাৰ্লিয়ামেণ্ট অফ ৱৰ্ল্ডছ ৰিলিজিয়াছ ৱাজ হেল্ড ইন চ' বিশ্ব ধৰ্ম সংসদত স্বামী বিবেকানন্দৰ বিখ্যাত ভাষণ কোন ঠাইত অনুষ্ঠিত হৈছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিকাগো তাৰপাছত এৰেঞ্জ দ্য ফলোয়িং মুভমেণ্টছ ইন এচেণ্ডিং ক্ৰনলজিকেল অৰ্ডাৰ তলত দিয়া আন্দোলনসমূহ কালক্ৰমত সজাব কৈছে ফাৰ্ষ্ট কোনটো হৈছিলে হোম ৰুল মুভমেণ্ট হৈছিলে 1916ত চিভিল ডিছঅবিডিয়েঞ্চ মানে আইন অমান্য আন্দোলন হৈছিলে 1930 চনত খিলাফত আন্দোলন হৈছিলে 1919 চনত আৰু কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন হৈছিলে 1942 চ' কাৰেক্ট এনচাৰটো হ'ব চ' ফাৰ্ষ্ট আহিব এ আহিব এৰ পাছত আহিব চি আহিব তাৰপৰা বি ডি চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চি বি ডি তাৰপাছত হু প্লেইড এ ছিগনিফিকেণ্ট ৰোল ইন দ্য প্ৰমোশ্যন অফ উইডো ৰিমেৰিজ ইন ইণ্ডিয়া চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ তাৰপাছত মেচ দ্য ফলোয়িং পয়েটছ উইথ ৰেচপেক্টিভ বুকছ চ' মানে কোনজন পয়েটে কোনটো বুক লিখিছে সেইটো ইয়াত মেটছ কৰিব লাগে চ' ৰীতা চৌধুৰীয়ে লিখিছে অবিৰত যাত্ৰা চ' কাৰেক্ট আছে ত' ৰীতা চৌধুৰী অবিৰত যাত্ৰা আৰু যতীন্দ্ৰনাথ দুৱাৰাই কোনটো লিখিছে ইয়াত বনফুল কাৰেক্ট চ' জয়শ্ৰী গোস্বামী মহন্তই চাণক্য এইটো ইয়াত আছে আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ চ' এইটো গোটেইবিলাক কাৰেক্টে আছে 1A 2B 3C আৰু 4D চ' কাৰেক্ট এনচাৰটো হ'ব 1A 2B 3C কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তাৰপাছত দ্য বৰ্জাৱলী লেংগুৱেজ ইউজ বাই শংকৰদেৱ ফৰ কম্পজিং অংকীয়ানাট ইজ এ মিক্সাৰ অফ হুইচ লেংগুৱেজ অংকীয়ানাট ৰচনাৰ বাবে শংকৰদেৱে ব্যৱহাৰ কৰা বৰ্জাৱলী ভাষা কোনটো ভাষাৰ মিশ্ৰণ চ' এনচাৰটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছামিজ এণ্ড মাইথালী চ' বহুত দৰকাৰী বৰ্জাৱলী লেংগুৱেজত আছামিজ আৰু মাইথালী মিক্স কৰা আছে নৰেন্দ্ৰনাথ দত্ত ইজ দ্য অৰিজিনেল নেম অফ হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটিজ তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ স্বামী বিবেকানন্দ তাৰপাছত বন্দে মাতৰম
composed by Bankim Chandra Chatterjee, is our national song. It was taken from which of his novel? So, Bankim Chandra Chatterjee ৰচনা কৰা বন্দে মাতৰম আমাৰ জাতীয় সংগীত হয়। ইয়াক কোনখন উপন্যাসৰ পৰা লোৱা হৈছিল? So, আনন্দ মঠৰ পৰা। আনন্দ মঠ পাব্লিছ হৈছিলে 1888 ত। When was Assam Accord signed? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে? So, correct answer to option B, 15 August 1985. So, when Assam is separated from Bengal and made a chief commissioner's province, অসমে কেতিয়া বংগৰ পৰা পৃথক হৈ চিফ কমিশনাৰ পদত পৰিণত হৈছিলে? কাৰেক্ট এনসাৰ টু অপশন সি 1874. Who gave the slogan do or die? Do or die slogan কোনে দিছিলে? কাৰেক্ট এনসাৰ টু হ'ব অপশন ডি নন অফ দিস. Do or die slogan দিছিলে মহাত্মা গান্ধীয়ে। What was the last capital of the Ahom kingdom? আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? কাৰেক্ট এনসাৰ টু হ'ব অপশন বি যোৰহাট। এতিয়া আমি কেইটামান কি পইণ্ট ডিছকাছ কৰিম। আহোমৰ ফাৰ্ষ্ট কিং হৈছে চুকাফা। চুকাফাই 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। তাৰপাছত আহোমৰ ফাৰ্ষ্ট কেপিটেল হ'ল চৰাইদেউ। চ' চুকাফাই 1253 চনত চৰাইদেউত আহোমৰ ফাৰ্ষ্ট ৰাজধানী পাতিছিলে। তাৰপাছত আহোম ৰাজ্যৰ লাষ্ট কিং হৈছে পুৰন্দৰ সিংহ, লাষ্ট ৰজা। আহোমৰ লাষ্ট কেপিটেল হ'ল যোৰহাট। চ' 1794 চনত গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ চিফ্ট কৰিছিলে। চ' চনটো ইম্পৰ্টেণ্ট হয় যে কোন চনত যোৰহাটলৈ ৰাজধানী চিফ্ট কৰিছিলে 1794 আৰু কোনজন ৰজাই? চ' তাৰ এনচাৰটো হ'ব গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহই 1794ত ৰংপুৰৰ পৰা যোৰহাটলৈ আহোমৰ ৰাজধানী চিফ্ট কৰিছিলে। সেইটো বহুত দৰকাৰী হয়। তাৰপাছত হু ৰোড দ্য বুক শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট? চ' শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট নামৰ কিতাপখন কোনে লিখিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। চ' এতিয়া আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। তেখেতে শৃংখল নামৰ চুটিগল্প সংকলনখনৰ বাবে 1976ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চ' বুকখনৰ নাম ইম্পৰ্টেণ্ট হয়। লগতে তেখেতে হৈছে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড পোৱা প্ৰথমজন অসমীয়া। চ' 1990ত তেখেতে পাইছিলে অসম সাহিত্য উপত্যকা বঁটা। তাৰপাছত তেখেতে সপুৰা নামৰ যোনটো চিলড্ৰেন মেগাজিনখনৰ এডিটৰ আছিলে, লগতে প্ৰান্তিক আলোচনীখনৰ ফাউণ্ডাৰ এডিটৰো আছিলে। চ' এইটো ইম্পৰ্টেণ্ট। আৰু তেখেতৰ প্ৰথম মুভি ডাইৰেকশ্যন কৰা হৈছিলে, সেইটো হৈছে সন্ধিয়া ৰাগ, আৰু তেখেতৰ বায়'গ্ৰাফিখনৰ নাম আছিলে জীৱন বৃত্ত। হু এমং দ্য ফলোয়িং ৱাজ ইনভলভ ইন দ্য বেটেল অফ ৱাটাৰলো? ৱাটাৰলো যুদ্ধত তলৰ কোনজন জড়িত আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নেপোলিয়ন বনাপাৰ্ট। চ' আমি মনত ৰাখিব লাগিব যে ৱাটাৰলো যুদ্ধ হৈছিলে 1815 চনত ফ্ৰান্স আৰু ব্ৰিটেইনৰ মাজত। এইটো বহুত দৰকাৰী হয়, এক্সামত আহে। আৰু ফ্ৰেঞ্চ আৰ্মিৰ ফালে আছিলে নেপোলিয়ন বনাপাৰ্ট। আৰু এইখনেই আছিল নেপোলিয়নৰ অন্তিম যুদ্ধ, আৰু নেপোলিয়ন পৰাস্ত হৈছিলে যুদ্ধখনত। চ' লগতে মনত ৰাখিব লাগিব যে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয়। চ' ইণ্ডিয়াৰ নেপোলিয়ন বুলি কাক কোৱা হয়? সমুদ্ৰগুপ্ত। আৰু অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? তাৰ এনচাৰটো হ'ব চুহুংমুং। চ' এই দুটা বহুত ইম্পৰ্টেণ্ট। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ বেটেলৰ বিষয়ে, যুদ্ধৰ বিষয়ে ডিছকাছ কৰিম। বেটেল অফ হাইড্ৰাছপাছ হৈছিলে 326 BC-ত, আৰু এই বেটেল হৈছিলে আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত, আৰু এই যুদ্ধত জয়ী হৈছিলে আলেকজেণ্ডাৰ। তাৰপাছত বেটেল অফ টেৰেইন হৈছিলে 1191 আৰু 1192। চ' বেটেল অফ টেৰেইন ফাৰ্ষ্ট যুদ্ধ হৈছিলে 1191ত, তেতিয়া পৃথিৱীৰাজ চৌহানে জয়ী হৈছিলে। আৰু ছেকেণ্ড বেটেল অফ টেৰেইন 1192ত মহম্মদ ঘড়ী জয়ী হৈছিলে। তাৰপাছত আহিব বেটেল অফ পানিপথ। ফাৰ্ষ্ট বেটেল অফ পানিপথ হৈছিলে 1526, বাবৰ আৰু লোদী বংশৰ লাষ্ট ৰজা ইব্ৰাহিম লোদীৰ মাজত, আৰু এই যুদ্ধত জয়ী হৈছিলে বাবৰ। তাৰ পাছতে মোগল এম্পায়াৰ প্ৰতিষ্ঠা হৈছিলে। তাৰপৰা ছেকেণ্ড বেটেল অফ পানিপথ হৈছিলে 1556, আকবৰ আৰু হেমুৰ মাজত হৈছিলে, আৰু এই যুদ্ধত জয়ী হৈছিলে আকবৰ। তাৰপাছত বেটেল অফ চৰাইঘাট। বেটেল অফ চৰাইঘাট হৈছিলে 1671ত আহোম আৰু মোগলৰ মাজত, আৰু সেই সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য, আৰু এই যুদ্ধত আহোমে মোগলক পৰাস্ত কৰিছিল। তাৰপাছত হ'ল বেটেল অফ ইটাখলি। চ' বেটেল অফ ইটাখলি হৈছিলে 1682। চ' বেটেল অফ ইটাখলি আছিলে আহোম আৰু মোগলৰ মাজৰ লাষ্ট যুদ্ধ আছিলে, আৰু এই যুদ্ধত আহোমে মোগলক পৰাস্ত কৰিছিলে। সেই সময়ত আহোমৰ ৰজা আছিলে গদাধৰ সিংহ। তাৰপাছত থাৰ্ড বেটেল অফ পানিপথ। পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে 1761ত আহমেদ শ্বাহ আবদালী আৰু মাৰাঠাসকলৰ মাজত, আৰু এই যুদ্ধত আহমেদ শ্বাহ আবদালীয়ে মাৰাঠাসকলক পৰাস্ত কৰিছিল। তাৰপাছত 1757ত বেটেল অফ পলাচী হৈছিলে, পলাশী যুদ্ধ, আৰু এই যুদ্ধ হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগলৰ নবাব হয় চিৰাজউদ্দিনৰ মাজত, আৰু এই যুদ্ধত ব্ৰিটিছ বিজয়ী হৈছিলে। বেটেল অফ বক্সাৰ হৈছিলে, বক্সাৰ যুদ্ধ হৈছিলে 1764ত মীৰ কাছিম
সিৰাজউদ্দৌলা আৰু শ্বাহ আলম টুৰ কম্বাইন আৰ্মিৰ লগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰু এই যুদ্ধত ব্ৰিটিছ ভিক্টৰি হৈছিলে জিকিছিলে ব্ৰিটিছ বিজয়ী হৈছিলে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ নীতি আয়োগৰ অধ্যক্ষ কোন কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া চ' ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ চেয়াৰপাৰ্চন এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী নীতি আয়োগৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম নীতি আয়োগৰ ফুল ফৰ্মটো এক্সামত অহা দেখা যায় নীতি আয়োগৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগ ফৰ্ম হৈছিলে 1 জানুৱাৰী 2015 চনত চ' এই চনটো বহুত দৰকাৰী হয় লগতে নীতি আয়োগৰ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী আৰু নীতি আয়োগে প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰে প্লেনিং কমিশ্যন ফৰ্ম হৈছিলে 1950 তাৰপাছত নীতি আয়োগৰ চেয়াৰপাৰ্চন অলৰেডি ডিছকাছ কৰা হৈছে নৰেন্দ্ৰ মোদী হয় মানে যোনটো ভাৰতৰ প্ৰাইম মিনিষ্টাৰে হৈছে নীতি আয়োগৰ চেয়াৰপাৰ্চন বা চেয়াৰমেন তাৰপাছত কাৰেণ্ট এতিয়া বৰ্তমান চিইঅ'টো হ'ল নীতি আয়োগৰ BVR Subramaniam চ' এইটো এক্সামৰ কাৰণে দৰকাৰী হয় who has been appointed as the first youth advocate of the North-Eastern region by UNICEF India UNICEF India উত্তৰ পূব অঞ্চলৰ প্ৰথম যুৱ অধিবক্তা হিচাপে কাক নিযুক্তি দিছে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি নাহিদ আফৰিন চ' এই কুৱেশ্যন বহুত দৰকাৰী হয় এক্সামৰ কাৰণে Recently, the central government has approved the establishment of an Indian Institute of Management (IIM) in which district of Assam? Recently, কেন্দ্ৰীয় চৰকাৰে অসমৰ কোনখন জিলাত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট স্থাপনৰ বাবে অনুমোদন জনাইছে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কামৰূপ এই কুৱেশ্যনটো বহুত দৰকাৰী কুৱেশ্যন তাৰপাছত হুইচ ষ্টেট ছেক্ৰেটেৰিয়েট হেজ ৰিচেণ্টলি বিকম ইণ্ডিয়াছ ফাৰ্ষ্ট ইক' ফ্ৰেণ্ডলি ষ্টেট গভৰ্ণমেণ্ট হেডকোৱাৰ্টাৰ্ছ ৰিচেণ্টলি কোনখন ৰাজ্যৰ সচিবালয় ভাৰতৰ প্ৰথম পৰিৱেশ অনুকূল ৰাজ্য চৰকাৰৰ মুখ্য কাৰ্যালয়ত পৰিণত হৈছে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি আছাম চ' এই কুৱেশ্যন বহুত দৰকাৰী এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ফটোগ্ৰাফাৰ ফ্ৰম ইণ্ডিয়া টু বি ডাইৰেক্টলি accredited by the IOC to cover the Paris Olympic Games 2024 2024 চনৰ পেৰিছ অলিম্পিক গেমছ কভাৰ কৰিবলৈ IOCৰ প্ৰত্যক্ষ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গীতিকা তালুকদাৰ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট এক্সামত অহা চান্স বহুত বেছি হয় বহুত দৰকাৰী হয় কুৱেশ্যনটোৰ এতিয়া আমি অলিম্পিক ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ ফেক্ট ডিছকাছ কৰিম অলিম্পিক চিম্বলটোত 5টা ৰিং আছে আৰু এই ৰিংছসমূহৰ কালাৰবোৰে বিভিন্ন মহাদেশৰ নাম ৰিপ্ৰেজেণ্ট কৰে চ' নীলা ৰঙে ৰিপ্ৰেজেণ্ট কৰে ইউৰোপ হালধীয়াই এছিয়া কলা ৰঙে আফ্ৰিকা সেউজীয়া ৰঙে ওচেনিয়া বা অষ্ট্ৰেলিয়া আৰু ৰঙা ৰঙে USAক ৰিপ্ৰেজেণ্ট কৰে চ' এই কুৱেশ্যনটো এক্সামত আহিছে যে অলিম্পিকৰ চিম্বলত কোনকেইটা কালাৰ থাকে বা কেইটা ৰিং থাকে আৰু কালাৰসমূহে কি ৰিপ্ৰেজেণ্ট কৰে তেনেকৈ আহিছে চ' এইটো বহুত দৰকাৰী হয় মনত ৰাখিব লাগিব তাৰপাছত অলিম্পিকৰ মটো হৈছে চিটিয়াছ আল্টিয়াছ ফৰ্টিয়াছ আৰু যাৰ অৰ্থ হৈছে দ্ৰুত উচ্চ আৰু শক্তিশালী এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপাছত প্ৰথম আধুনিক অলিম্পিক 1896 চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হৈছিল চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট অলিম্পিক ক'ত হৈছিলে ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক ক'ত হৈছিলে গ্ৰীচৰ এথেন্সত 1896 আধুনিক অলিম্পিকৰ পিতৃ হ'ল পিয়েৰ ডি কবাৰ্টিন তাৰপাছত অলিম্পিক গেমসমূহ 4 বছৰৰ মূৰে মূৰে হয় 4 years ইণ্টাৰভেলত মানে অলিম্পিক গেমসমূহ দুটা পাৰ্ট হয় এটা হৈছে ছামাৰত হয় এটা হৈছে উইণ্টাৰত যোনটো গ্ৰীষ্মকালীন অলিম্পিক হয় সেই গ্ৰীষ্মকালীন অলিম্পিক 4 বছৰৰ মূৰে মূৰে হয় আৰু লিপ ইয়াৰ হয় এক্সাম্পল 2016 চনত হৈছিলে 2020 চন আৰু এইবাৰ হৈছিলে 2024 চন কিন্তু এটা কথা ইম্পৰ্টেণ্ট যে ছামাৰ আৰু উইণ্টাৰ অলিম্পিকৰ মাজত টাইম গেপটো হ'ল 2 বছৰ মানে 2016 চনত ছামাৰ অলিম্পিক হৈছিলে তাৰপাছত নেক্সট ছামাৰ অলিম্পিক হৈছিলে 2020 চন তাৰে 2018 চনত উইণ্টাৰ অলিম্পিক হৈছিলে মানে উইণ্টাৰ অলিম্পিক আৰু ছামাৰ অলিম্পিকৰ মাজত গেপটো হৈছে 2 years বাকী অলিম্পিকবিলাক 4 বছৰ মূৰে মূৰে হয় মানে গ্ৰীষ্মকালীন অলিম্পিকটো 4 বছৰ মূৰে মূৰে আৰু শীতকালীনটো 4 বছৰ মূৰে মূৰে সেইটো বহুত দৰকাৰী জাষ্ট এইটো মনত ৰাখিব লাগে আৰু কুৱেশ্যনটো কেনেকৈ আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ভাৰতে প্ৰথমবাৰৰ বাবে 1900 চনত পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল আৰু নৰ্মান প্ৰিচাৰ্ডে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু লগতে এইটো ইম্পৰ্টেণ্ট যে 1900 চনতে মহিলাসকলে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিলে এই পইণ্টটো বহুত দৰকাৰী এক্সামৰ কাৰণে তাৰপাছত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে কৰ্ণম মল্লেশ্বৰী তেখেতে 2000 চনৰ ছিডনী অলিম্পিকত ভাৰত তুলনাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল তাৰপাছত
অলিম্পিকত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল অভিনৱ বিন্দ্ৰ। এইটো বহুত দৰকাৰী, বহুত ইম্পৰ্টেণ্ট হয়। তেওঁ 2008 চনৰ বেইজিং অলিম্পিকত এই কৃতিত্ব অৰ্জন কৰিছিল। তাৰ পাছত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ভাৰতীয় অলিম্পিক সংস্থা ফৰ্ম হৈছিলে 1927 চনত দিল্লীত। চ' এইটো বহুত দৰকাৰী হয়। তাৰ পাছত অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ব্যক্তি হ'ল দীপাংকৰ ভট্টাচাৰ্য। তেওঁ বেডমিণ্টন প্লেয়াৰ হয়। তাৰপিছত অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে লভলীনা বৰগোহাঁই। 2020 চনৰ টকিঅ' অলিম্পিকত বক্সিঙত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তাৰ পাছত এইবাৰ মানে 2024 পেৰিছ অলিম্পিকত মনু ভাকৰে দুটাকৈ পদক লাভ কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ব, য'ত ছিংগল অলিম্পিক এডিশ্যনত দুটা পদক লাভ কৰিছে। এতিয়া আমি 2024 পেৰিছ অলিম্পিকৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্টসমূহ ডিছকাছ কৰিম। 2024 পেৰিছ অলিম্পিকত প্ৰথম স্থান পাইছিলে ইউ.এছ.এৰ টোটেল মেডেলৰ সংখ্যা হ'ল 126টা। ছেকেণ্ড ৰেংক পাইছিলে চাইনা। চ' এক্সামৰ কাৰণে দৰকাৰী পইণ্টটো হ'ল যে ইণ্ডিয়াৰ ৰেংক কিমান। ইণ্ডিয়াৰ ৰেংক হৈছে 71। তাৰে ইণ্ডিয়াই টোটেল মেডেল পাইছিলে 6টা, 5টা ব্ৰঞ্জৰ, 1টা চিলভাৰৰ। তাৰ পাছত ভাৰতৰ হৈ প্ৰথম পদক লাভ কৰিছিলে মনু ভাকৰে। চ' মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিল। লগতে তেওঁ অলিম্পিকত শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। লগতে মনত ৰাখিব লাগিব যে 2020 টকিঅ' অলিম্পিকত জেভলিনত সোণৰ পদক লাভ কৰা নীৰাজ চোপ্ৰাই 2024 পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰে। জেভলিনত স্বৰ্ণ পদক লাভ কৰিছিল পাকিস্তানৰ আৰছাদ নাদিমে। চ' এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট। তাৰ পাছত আমি মনত ৰাখিব লাগিব যে 2026 উইণ্টাৰ অলিম্পিক হ'ব ইটালীত। আটাইতকৈ ইম্পৰ্টেণ্ট 2028 ছামাৰ অলিম্পিক হ'ব লছ এঞ্জেলিছ USA। চ' এইটো বহুত দৰকাৰী। চ' এক্সামৰ পাৰ্পছৰ কাৰণে 2028 অলিম্পিক ক'ত হ'ব সেইটো বহুত দৰকাৰী, USA হ'ব। আৰু 2028 ছামাৰ অলিম্পিকত নিউলি কেইটামান স্পৰ্টছ এড হ'ব। সেইটো হৈছে বেছবল, ক্ৰিকেট, ফ্লেগ ফুটবল, লেক্ৰছ এণ্ড স্কোৱাছ। চ' এইটো বহুত দৰকাৰী হয়। চ' এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো। APSC হওক, গ্ৰেড 3, গ্ৰেড 4 হওক, সকলো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰপাছত 2030 চনৰ উইণ্টাৰ অলিম্পিক হ'ব ফ্ৰান্সত, 2032 চনত অষ্ট্ৰেলিয়াত, আৰু 2034 চনত চল্ট লেক চিটি USAত হ'ব। হুইচ ফ্ৰুইট ৱাজ ৰিচেণ্টলি ডিক্লেয়াৰ্ড এজ দ্য ষ্টেট ফ্ৰুইট বাই আছাম গভৰ্ণমেণ্ট। অসম চৰকাৰে ৰিচেণ্টলি কোনটো ফলক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কাজি নেমু। এই কুৱেশ্যনটো বহুত দৰকাৰী হয়। এতিয়া আমি কেইটামান ৰিলেটেড পইণ্ট ডিছকাছ কৰিম। কাজি নেমুৰ চাইণ্টিফিক নেম হৈছে চাইট্ৰিছ লিমন। এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। লগতে মনত ৰাখিব লাগিব যে ষ্টেট ফ্লাৱাৰ হৈছে কপৌ ফুল, ষ্টেট ট্ৰী হৈছে হলং, ষ্টেট এনিমেল হৈছে ওৱান হৰ্ণ ৰাইন'চৰাছ মানে এশিঙীয়া গড়, আৰু ষ্টেট বাৰ্ড হৈছে দেওহাঁহ, হোৱাইট উইং হুড ডাক, আৰু ষ্টেট ছং হৈছে ও মোৰ আপোনাৰ দেশ। ও মোৰ আপোনাৰ দেশ ছং দি ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালাই। 1927 চনৰ আছাম ছাত্ৰ সন্মিলনৰ তেজপুৰ অধিৱেশনত এই গীতটি ৰাজ্যিক গীত হিচাপে স্বীকৃতি দিয়া হৈছিল। তাৰপাছত ষ্টেট মটো হৈছে জয় আই অসম। লগতে ৰাষ্ট্ৰীয় গছ হৈছে বানিয়ান ট্ৰী, বট বৃক্ষ বুলি কোৱা। লগতে নেশ্যনেল এনিমেল হৈছে বেংগল টাইগাৰ। 1972 18 নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে মৰ্যাদা দিয়া হৈছে বেংগল টাইগাৰক। লগতে নেশ্যনেল ফ্ৰুইটছ হৈছে মেংগো, আৰু নেশ্যনেল ফ্লাৱাৰ হৈছে লটাছ, আৰু নেশ্যনেল বাৰ্ড হৈছে পিকক। চ' মৰা চৰাইক 1963 চনৰ 31 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃতি দিয়া হৈছে। তাৰ পাছত নেশ্যনেল ছং হৈছে বন্দে মাতৰম। চ' বন্দে মাতৰম গীতটি ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। তাৰ পাছত নেশ্যনেল এন্থেম হৈছে জন গণ মন। ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত জন গণ মন শীৰ্ষক গীতটি 52 ছেকেণ্ডৰ কাৰণে গোৱা হয়। লগতে নেশ্যনেল একুৱেটিক এনিমেল হৈছে গংগেটিক ডলফিন। According to the state budget presented by the Assam government, how many devotees will be facilitated to visit the Ram temple in Ayodhya this year under the Punyo Tirtha Yojana? অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেট অনুসৰি পূৰ্ণ তীৰ্থ যোজনাৰ অধীনত এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ কিমানজন ভক্তক সুবিধা প্ৰদান কৰা হ'ব? চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয়, মনত ৰাখিব লাগিব। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 25,000। হুইচ অফ দ্য ফলোয়িং নেশ্যনছ হেজ ৱৰ্ল্ডছ লংগেষ্ট কনষ্টিটিউশ্যন? তলৰ কোনটো দেশৰ আটাইতকৈ দীঘলীয়া সংবিধান আছে? চ' অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়া।
সো ভাৰতৰ সংবিধানখন হৈছে আটাইতকৈ দীঘল লিখিত সংবিধান লগতে মনত ৰাখিব লাগিব যদি এক্সামত আহে যে কোনটো দেশৰ বিশ্বৰ আটাইতকৈ চুটি সংবিধানখন আছে তাৰ এনসাৰটো হ'ব মোনাকো আৰু মোনাকো হৈছে ভেটিকান চিটিৰ পাছতে আটাইতকৈ স্মলেষ্ট কান্ট্ৰি হয় আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি আৰু আটাইতকৈ ডাঙৰ দেশখনৰ নাম হৈছে ৰাছিয়া মানে এৰিয়াৰ ওপৰত বেছ কৰি সো মোনাকো হৈছে সেকেন্ড স্মলেষ্ট কান্ট্ৰি হয় তাৰ পাছত হু ওয়াজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ৰিচ ইণ্ডিয়া বাই সি সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথম ইউৰোপীয় কোন সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ভাস্কো দা গামা ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী নট ভিজিট আসাম কোন বছৰত মহাত্মা গান্ধীয়ে অসমলৈ অহা নাছিলে সো অভাৰঅল মহাত্মা গান্ধীয়ে 4 টাইমছ অসমলৈ আহিছিলে ফাৰ্ষ্ট টাইম আহিছিলে 1921 চনত তাৰ পাছত আহিছিলে 1926 চনত আৰু 1926 চনত মহাত্মা গান্ধী যেতিয়া আহিছিলে তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন গুৱাহাটীত হৈছিলে পাণ্ডুত 1926 চনত এক্সামত এনেকৈ আহে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অসমত কেতিয়া হৈছিলে 1926 চনত তাৰ পাছত আহিছিলে 1934 আৰু তাৰ পাছত আহিছিলে 1946 সো অপশ্যনবোৰৰ ভিতৰত 1942 হৈছে কাৰেক্ট এনসাৰ মানে 1942 চনত মহাত্মা গান্ধী অসমলৈ অহা নাছিলে Which book became the first written in an Indian language to be awarded the International Booker Prize? So, Indian language লিখা প্ৰথমখন বুক গ্ৰন্থ যোনটোৱে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সো বুকখনৰ নামটো দিছে সো অপশ্যনবোৰ দ্য গড অফ স্মল থিংছ এই বুকখন ৰচনা কৰিছিলে অৰুন্ধতী ৰয় এই বুকখনো বুকাৰ প্ৰাইজ পাইছিলে কিন্তু ইণ্ডিয়ান লেংগুৱেজত নহয় তাৰ পাছত টম অফ সেন এই বুকখন ৰচনা কৰিছিলে ইণ্ডিয়ান লেংগুৱেজত গীতাঞ্জলি শ্ৰীয়ে তাৰপাছত এই বুকখন ইংৰাজীলৈ ট্ৰেন্সলেট কৰিছিলে ডেইচি ৰকৱেলে সো দুটা নাম বহুত ইম্পৰ্টেণ্ট আৰু এই বুকখনে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰপৰা এই সুইটেবল বয় বুকখন ৰচনা কৰিছিলে বিক্ৰম ছেঠে আৰু দ্য ইনহেৰিটেন্স অফ লছ বুকখন ৰচনা কৰিছিলে কিৰণ দেশাই হুইচ প্লেনেট ইজ নন এজ আৰ্থ টুৱাইন কোনটো গ্ৰহক পৃথিৱীৰ যমজ হিচাপে জনা যায় সো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভেনাছ শুক্ৰ গ্ৰহ হৈছে আটাইতকৈ উজ্জ্বল গ্ৰহ আৰু আটাইতকৈ উষ্ম গ্ৰহ মানে হটেষ্ট প্লেনেট আটাইতকৈ গৰম গ্ৰহ আৰু লগতে শুক্ৰ গ্ৰহক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি জনা যায় লগতে মনত ৰাখিব লাগিব যে আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি জুপিটাৰ আৰু আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ মাৰ্কাৰী আৰু বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই আৰু আটাইতকৈ বেছি উপগ্ৰহ আছে বৃহস্পতি ইন হুইচ জেইল ডিড জৱাহৰলাল নেহেৰু ৰাইট দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কোনখন জেলত জৱাহৰলাল নেহেৰুৱে বিখ্যাত গ্ৰন্থ ডিস্কভাৰী অফ ইণ্ডিয়া ৰচনা কৰিছিলে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি আহমেদনগৰ জেইল সো মহাৰাষ্ট্ৰৰ আহমেদনগৰ জেইলত জৱাহৰলাল নেহেৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিলে তাৰ পাছত হুইচ ইজ দ্য ফাৰ্ষ্ট মেটেল টু বি ডিস্কভাৰ্ড এণ্ড ইউজ বাই হিউমেনছ মানুহে আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰা প্ৰথমটো ধাতু কোনটো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ কপাৰ তাম তাৰ পাছত দ্য ভলগা ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ অফ হুইচ অফ দ্য ফলোইং কণ্টিনেণ্ট ভলগা নদী কোনখন মহাদেশৰ আটাইতকৈ ডাঙৰ নদী কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ইউৰোপ সো ইউৰোপৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম হৈছে ভলগা নদী আৰু ভলগা নদী আছে ৰাছিয়াত লগতে যদি এক্সামত আহে যে ইউৰোপৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি তাৰ এনসাৰটো হ'ব মাউণ্ট এলব্ৰাছ আৰু মাউণ্ট এলব্ৰাছো ৰাছিয়াতে আছে লগতে হু ফাউণ্ডেড দ্য স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস লগতে মনত ৰাখিব লাগিব যে স্বৰাজ পাৰ্টি ফৰ্ম হৈছিলে 1923 চনত আৰু অসমত স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট আছিলে তৰুণৰাম ফুকন দেশভক্ত তৰুণৰাম ফুকন আছিলে তাৰ পাছত হু ডেষ্ট্ৰইড নলন্দা ইউনিভাৰ্চিটি ইন 1193 1193 চনত নলন্দা ইউনিভাৰ্চিটি কোনে ধ্বংস কৰিছিলে কাৰেক্ট এনসাৰটো অপশ্যন চি বখতিয়াৰ খিলজী আৰু নলন্দা ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছিলে কুমাৰ গুপ্তাই আৰু নলন্দা ইউনিভাৰ্চিটি আছে বিহাৰত সো এইটো ইম্পৰ্টেণ্ট যে নলন্দা ইউনিভাৰ্চিটি ক'ত আছে বিহাৰত আছে তাৰ পাছত হুইচ কাণ্ট্ৰি হেজ দ্য অনলি নন ৰেক্টেংগুলাৰ ফ্লেগ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ একমাত্ৰ কোনখন দেশৰ পতাকা আয়তাকাৰ নহয় সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি নেপাল আৰু লগতে মনত ৰাখিব লাগিব যে নেপালৰ কেপিটেল হৈছে কাঠমাণ্ডু লগতে পৃথিৱীৰ দুখন কাণ্ট্ৰিৰ ফ্লেগটো একেই হয় সেম সেই দুখন কাণ্ট্ৰি হৈছে চেড আৰু ৰোমানিয়া হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ বাই ভলিউম অফ ৱাটাৰ তলৰ কোনখন নদী পানীৰ আয়তনৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ নদী কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি আমাজন নদী হৈছে পৃথিৱীৰ আটাইতকৈ বহল নদী আৰু যদি কয় যে পৃথিৱীৰ আটাইতকৈ দীঘল নদী বুলি তেতিয়া এনসাৰটো হ'ব নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী
আৰু পৃথিৱীৰ আটাইতকৈ দীঘল নদী ছেকেণ্ডটো হৈছে আমাজন আৰু আমাজন নদী সাউথ আমেৰিকাত আছে এতিয়া আছে নেক্সট কুৱেশ্যনলৈ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল ইজ লোকেটেড ইন হুইচ চিটি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক কোনখন চহৰত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নিউ দিল্লী Which of the following is considered the earliest compilation? তলৰ কোনটো আটাইতকৈ প্ৰাচীন সংকলন বুলি গণ্য কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ঋগ্বেদ তাৰপাছত which of the following places was a part of Indus Valley civilization তলৰ কোনটো ঠাই হিন্দু উপত্যকা সভ্যতাৰ অংশ আছিল সো এই কুৱেশ্যনটো বহুত ইজি হয় সো এই কুৱেশ্যনটো এনচাৰটো হ'ব অপশ্যন ডি মহেঞ্জোদাৰো তাৰপাছত which of the following mountain range is located in the northeast India কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ Which of the two countries are separated by Bering Strait? So Bering Strait কোন দুখন দেশক সেপাৰেট কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাছিয়া আমেৰিকা ৰাছিয়া আৰু আমেৰিকাক বেৰিং ষ্ট্ৰেটে সেপাৰেট কৰিছে সো বেৰিং ষ্ট্ৰেটে আৰ্কটিক অ'চেন আৰু পেচিফিক অ'চেনক কানেক্ট কৰিছে লগতে বেৰিং ষ্ট্ৰেটৰ ৱাইড হৈছে 82 কিলোমিটাৰ লগতে এই মন ৰাখিব লাগিব যে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজৰ চেনেলটোৰ নাম কি ইণ্ডিয়াৰ তামিলনাডু ফালে পৰে সেইটো সো তাৰ নামটো হৈছে পাল ষ্ট্ৰেট সো এইটো বহুত দৰকাৰী হয় ইম্পৰ্টেণ্ট তাৰ পাছত আন্দামান আৰু নিকোবৰৰ মাজৰ চেনেলটোৰ নাম কি 10 ডিগ্ৰী চেনেল এই কুৱেশ্যনটো এক্সামত আহিছে সো মন ৰাখিব লাগিব 10 ডিগ্ৰী চেনেলে আন্দামান আৰু নিকোবৰক সেপাৰেট কৰে Which of the following is known as power house of an animal cell তলৰ কোনটো প্ৰাণী কোষৰ শক্তিৰ ভঁৰাল বুলি জনা যায় সো এই কুৱেশ্যনটো বহুত ইজি হয় তাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাইটকণ্ড্ৰিয়া তাৰ পাছত On which continent do the equator, Tropic of Cancer and Tropic of Capricorn all pass through? So, কোনখন মহাদেশৰ মাজেৰে ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ন পাৰ হৈ যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আফ্ৰিকা এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম পৃথিৱীৰ কেন্দ্ৰইদি পূবৰ পৰা পশ্চিমলৈ এডাল ৰেখা কল্পনা কৰা হৈছে আৰু ইয়াকেই বিষুৱ ৰেখা বুলি জনা যায় সো মেপখনত দেখা গৈছে যে এই যোনটো ৰেখাডাল এই ৰেখাডাল হৈছে বিষুৱ ৰেখা বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰিছিল ওপৰৰ ভাগটোক নৰ্থাৰ্ণ হেমিস্ফিয়াৰ আৰু তলৰ ভাগটোক সাউথাৰ্ণ হেমিস্ফিয়াৰ বুলি জনা যায় তাৰপাছত মন কৰিব লগা যে বিষুৱ ৰেখাৰ পৰা উত্তৰে আৰু দক্ষিণে 1 ডিগ্ৰী অন্তৰালত কিছুমান ৰেখা কল্পনা কৰা হৈছে আৰু এইবোৰকে অক্ষৰেখা বুলি কোৱা হয় ওভাৰঅল বিষুৱ ৰেখাৰ পৰা উত্তৰে উত্তৰ মেৰুলৈ 90 ডাল আৰু দক্ষিণৰ পৰা দক্ষিণ মেৰুলৈ 90 ডাল আৰু অক্ষৰেখাকে ধৰি টোটেল 181 ডাল অক্ষৰেখা কল্পনা কৰা হৈছে আৰু এটা কথা মন কৰিব লাগিব যে দুডাল অক্ষৰেখাৰ মাজৰ দূৰত্ব হৈছে 111 কিলোমিটাৰ সো এইটো বহুত ইম্পৰ্টেণ্ট 1 ডিগ্ৰী লেটিটিউডৰ মান কিমান 111 কিলোমিটাৰ সেটো বহুত দৰকাৰী হয় তাৰ পাছত 0 ডিগ্ৰী যোনটো অক্ষৰেখা তাক কোৱা হয় বিষুৱ ৰেখা ঠিক তেনেদৰে 23.5 ডিগ্ৰী নৰ্থ অক্ষৰেখাডালক কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ মানে কৰ্কটক্ৰান্তি ৰেখা আৰু 23.5 ডিগ্ৰী সাউথৰ অক্ষৰেখাডালক কোৱা হয় মকৰক্ৰান্তি ৰেখা এতিয়া মেপখনত দেখা গৈছে যে পূব ৰেখাৰ মাজেৰে সাউথ আমেৰিকা আফ্ৰিকা আৰু এছিয়া মহাদেশ পাৰ হৈ যায় আৰু ট্ৰপিক কেঞ্চাৰ নৰ্থ আমেৰিকা আফ্ৰিকা আৰু এছিয়াৰ মাজেদি পাৰ হৈ যায় আৰু মকৰক্ৰান্তি ৰেখা মানে ট্ৰপিক অফ কেপ্ৰিকৰ্ন সাউথ আমেৰিকা আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজেদি পাৰ হৈ যায় সো এটা কমনটো কোনটো কমনটো হৈছে আফ্ৰিকা আফ্ৰিকাৰ মাজেদি তিনিটা ৰেখাই পাৰ হৈ যায় সো আমাৰ কুৱেশ্যনটো যোনটো কুৱেশ্যন সুধিছিলে তাৰ কাৰেক্ট এনচাৰটো হ'ব আফ্ৰিকা Which of the following is an island state of the USA তলৰ কোনখন আমেৰিকাৰ দ্বীপ ৰাজ্য সো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হাৱাই আইলেণ্ড তাৰ পাছত এই কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইচ লেভেল ইজ কল্ড মূল্যৰ স্তৰ অবিৰতভাৱে বৃদ্ধি হ'লে তাক কি বুলি কোৱা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতি তাৰ পাছত which of the following is not a component of Constitution of India তলৰ কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয় সো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডাইৰেক্টিভ ৰাইট অফ চেণ্টাৰ which of the following is a famous painter তলৰ কোনজন বিখ্যাত চিত্ৰশিল্পী হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন সি লিঅ'নাৰ্ডো দা ভিঞ্চি সো তেখেতৰ দুখন পেইণ্টিং বহুত ফেমাছ হয় এইটো হৈছে এটা মনালিসা সো মনালিসা পেইণ্টিংটো তেখেতে কৰিছিলে তেখেত এজন ইটালিয়ান পেইণ্টাৰ হয় সো এইটো এক্সামত আহে যে তেখেত কোন দেশৰ পেইণ্টাৰ মানে কোন দেশৰ হয় সো ইটালীৰ হয় আৰু তেখেতৰ দা লাষ্ট ছুপাৰ আৰু মনালিসা এই দুখন পেইণ্টিং বহুত ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে তাৰপাছত লিঅ'নাৰ্ডো ভিঞ্চি অফ আছাম বুলি কোৱা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক তাৰপাছত হুইচ ষ্টেট ইজ ফেমাছ ফৰ কাঞ্চিপুৰম শাৰী কাঞ্চিপুৰম শাৰীৰ বাবে কোনখন ৰাজ্য বিখ্যাত
কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ তামিলনাডু তাৰ পাছত দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড অন হুইচ কণ্টিনেণ্ট গ্ৰেট বেৰিয়াৰ ৰিফ কোনখন মহাদেশত অৱস্থিত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া আৰু এইখন হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট কৰেল ৰিফ ছিষ্টেম হয় ৱেৰ ইজ দ্য টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ চিটুৱেটেড টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি যোৰহাট চ' এতিয়া আমি কেইটামান পইণ্ট ডিছকাছ কৰিম সেইটো হৈছে যে টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কোন চনত এষ্টাব্লিছ হৈছিলে 1911 চ' এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী 1911 চনত এষ্টাব্লিছ হৈছিলে তাৰপৰা এইখনেই হৈছে ৱৰ্ল্ডৰ আটাইতকৈ অল্ডেষ্ট পুৰণিতম প্ৰাচীন আৰু লাৰ্জেষ্ট টি ৰিচাৰ্চ চেণ্টাৰ হয় চ' এইটো বহুত দৰকাৰী হয় ইনিচিয়েলি এই টি ৰিচাৰ্চ চেণ্টাৰৰ নাম আছিলে টি ৰিচাৰ্চ ইনষ্টিটিউট তাৰপাছত 2014 চনৰ পৰা এই টি ৰিচাৰ্চ চেণ্টাৰৰ নাম হৈছে টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ডিড দ্য জালিয়ানাৱালাবাগ মেছিকৰ অকাৰ ভাৰতৰ কোনখন ৰাজ্যত জালিয়ানাৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিলে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পাঞ্জাৱ 1919 চনৰ 13 এপ্ৰিল তাৰিখে ভাৰতৰ পঞ্জাৱৰ অমৃতসৰ চহৰত চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় অমৃতসৰত জেনেৰেল ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰ পাছত 1894 চনত অসমৰ দৰং জিলাত সংঘটিত পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানাৱালাবাগ বুলি জনা যায় তাৰ পাছত হু ৱাজ ন'ন এজ দ্য লায়ন অফ মাইচুৰ মহীশূৰৰ সিংহ বুলি কাক জনা যায় কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি টিপু চুলতান তাৰ পাছত দ্য ৰুইনছ অফ অংকৰ ৱাট আৰ লোকেটেড ইন হুইচ কাণ্ট্ৰি অংকৰ ৱাটৰ ধ্বংসাৱেশ কোনখন দেশত অৱস্থিত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কম্বোডিয়া তাৰ পাছত হুইচ ইজ দ্য ৱেষ্টাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ পশ্চিমতম ৰাজ্য কোনখন কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গুজৰাট চ' মেপখনত দেখা গৈছে যে গুজৰাট হৈছে ৱেষ্টাৰ্ণ মষ্ট ষ্টেট ইণ্ডিয়াৰ তাৰ পাছত ইষ্টাৰ্ণ মষ্ট ষ্টেটটো হৈছে অৰুণাচল চ' মেপখন দেখা গৈছে যে ইষ্টাৰ্ণ মষ্ট ষ্টেট হৈছে অৰুণাচল তাৰ পাছত তামিলনাডু হৈছে চাউথাৰ্ণ মষ্ট ষ্টেট আৰু নৰ্থাৰ্ণ মষ্ট ষ্টেটটো হৈছে হিমাচল প্ৰদেশ চ' আগতে জম্মু এণ্ড কাশ্মীৰ আছিলে কিন্তু এতিয়া জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰিজ হৈ গ'ল চ' এতিয়া এনচাৰটো হ'ব হিমাচল প্ৰদেশ যদি কয় নৰ্থাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া বুলি ক'লে হিমাচল প্ৰদেশ তাৰ পাছত হুইচ এমং দ্য ফলোয়িং পিকছ ইজ নট লোকেটেড ইন দ্য হিমালয়াছ তলৰ কোনটো শৃংগ হিমালয়ত অৱস্থিত নহয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এনাইমৰি চ' এনাইমৰি ৱেষ্টাৰ্ণ ঘাটত অৱস্থিত আৰু এনাইমৰি হ'ল চাউথ ইণ্ডিয়াৰ আটাইতকৈ হাইষ্ট পিক আৰু বাকী যোনটো অপশ্যন আছে সেইবিলাক হিমালয়ৰ পাৰ্ট হয় হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱ গ্ৰেণ্ড মাদাৰ শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খেৰকুটি এতিয়া আমি শংকৰদেৱৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম শংকৰদেৱৰ জন্ম হৈছিলে 1449ত নগাঁও জিলাৰ আলিপুখুৰীত তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা আৰু গ্ৰেণ্ড মাদাৰৰ নাম আছিলে খেৰকুটি শংকৰদেৱৰ প্ৰথম কাব্যিক ৰচনা আছিল হৰিশ্চন্দ্ৰ উপাখ্যান এইটো এক্সামত আহিছে মানে এক্সামত আহে এইটো বহুত দৰকাৰী হয় শংকৰদেৱৰ প্ৰথম বৰগীত হ'ল মানা মেৰি ৰামা চৰণহি লাগে চ' এই বৰগীতটি তেখেতে ৰচনা কৰিছিলে বদ্ৰিকাশ্ৰমত আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিলে বেলগুৰিৰ ধোৱাহাটত আৰু লক্ষ্মীনাথ বেজবৰুৱাই দুয়োৰে মিলনক মণিকাঞ্চন সংযোগ বুলি আখ্যা দিছিলে শংকৰদেৱৰ আটাইতকৈ ডাঙৰ অৱদান আছিল কীৰ্তন আৰু দশম তেওঁ বৰদোৱাত প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ দ্বাৰা লিখা প্ৰথমখন অংকীয়ানাট আছিলে চিহ্নযাত্ৰা শংকৰদেৱে প্ৰায় 240টা বৰগীত ৰচনা কৰিছিলে আৰু তেখেতে ৰচনা কৰা ভক্তি ৰত্নাকৰ গোটেইটো সংস্কৃত আছিলে মাধৱ কন্দলীয়ে তেখেতক দেৱ উপাধি দিছিলে দেৱ আৰু তেখেতৰ অন্তিমখন নাটক আছিলে ৰাম বিজয় আৰু তেখেতৰ মৃত্যু হৈছিলে 1569ত তাৰপাছত হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা চ' এই কুৱেশ্যন বহুত ইজি হয় ৰাজ্যসভাৰ অধ্যক্ষ কোন চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া উপ ৰাষ্ট্ৰপতি তাৰপাছত হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপতবাক্য প্ৰদান কৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চিফ জাষ্টিচ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশে তাৰপাছত গীতা প্ৰেছ ইজ লোকেটেড ইন হুইচ ষ্টেট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ গীতা প্ৰেছৰ হেডকোৱাৰ্টাৰ হৈছে গোৰখপুৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত চ' গীতা প্ৰেছে 2021ৰ গান্ধী পিছ প্ৰাইজ বঁটা লাভ কৰিছিল আৰু এইটো হৈছে হিন্দু ধৰ্মীয় গ্ৰন্থৰ সৰ্ববৃহৎ প্ৰকাশক মানে হিন্দুৰ ৰিলিজিয়াছ টেক্সৰ পাব্লিছাৰ হুইচ আৱাৰ ডিউৰিং এ ডে ছেছনছ ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট এলাউছ মেম্বাৰ্ছ টু ৰেইজ কুৱেশ্যন উইদাউট প্ৰায়ৰ নটিছ ভাৰতীয় সংসদত দিনটোৰ অধিৱেশনৰ সময়ত
কোনটো ঘণ্টাত সদস্যসকলে পূৰ্বৰ জাননী অবিহনে প্ৰশ্ন উত্থাপন কৰিব পাৰে সো এটা কথা মন কৰিব লাগিব যে যেতিয়া সংসদ এখন ষ্টাৰ্ট হয় পাৰ্লিয়ামেণ্ট ষ্টাৰ্ট হয় তেতিয়া প্ৰথম ঘণ্টাক 11টাৰ পৰা 1টালৈকে যিটো ফাৰ্ষ্ট সেশন হয় সেই টাইমটোক কুৱেশ্যন আৱাৰ বুলি কোৱা হয় আৰু কুৱেশ্যন আৱাৰত তিনিটা টাইপৰ মানে কুৱেশ্যন সোধে মানে এটা হৈছে ষ্টাৰ্ট কুৱেশ্যন এটা আনষ্টাৰ্ট এটা হৈছে শ্বৰ্ট নটিছ যোনটো ষ্টাৰ্ট কুৱেশ্যন হ'ব তাৰ এনচাৰবিলাক মিনিষ্টাৰে অৰেলি দিব আৰু আনষ্টাৰ্ট কুৱেশ্যনৰ এনচাৰবিলাক দিব ৰিটন ফৰ্মত আৰু যোনটো শ্বৰ্ট নটিছ হয় সেই কুৱেশ্যনবিলাক 10 ডেইজৰ আগত দিব লাগিব 10 ডেইজৰ আগত নটিছ দিব লাগিব তাৰপাছত যোনটো 12টাৰ পৰা 1টালৈকে মানে লাঞ্চৰ আগত আৰু কুৱেশ্যন আৱাৰৰ পাছত সেই টাইমটো কোৱা হয় 0 আৱাৰ তো 0 আৱাৰত উইদাউট নটিছ দি কুৱেশ্যন এৰাইজ কৰিব পাৰে আৰু সেই কুৱেশ্যন যে ৰেইজ কৰে সেই কুৱেশ্যনটো আৰ্জেণ্ট নহ'লে এটা ইম্পৰ্টেণ্ট ইছ্যুৰ ওপৰত হ'ব পাৰে চ' যোনটো কুৱেশ্যন আছিলে আমাৰ এতিয়া যোনটো কুৱেশ্যন আমাৰ আছিলে তাৰ এনচাৰটো হ'ব 0 আৱাৰ অপশ্যন এ কাৰেক্ট হ'ব ইন হুইচ ডিষ্ট্ৰিক্ট নুমলীগড় ৰিফাইনাৰী লোকেটেড নুমলীগড় শোধনাগাৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোলাঘাট আৰু লগতে মনত ৰাখিব লাগিব যে নুমলীগড় ৰিফাইনাৰীক আছাম একৰ্ড ৰিফাইনাৰী বুলিও জনা যায় তাৰ পাছত হুৱেৰ ইজ দ্য ইণ্টাৰনেশ্যনেল কুল্লু দশেৰা চেলিব্ৰেটেড আন্তঃৰাষ্ট্ৰীয় কুল্লু দশেৰা ক'ত পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশ এই ফেষ্টিভেল 10 দিনৰ কাৰণে হয় আৰু হিমাচল প্ৰদেশক কুল্লু ভেলীত চেলিব্ৰেট কৰে তাৰপাছত হু এমং দ্য ফলোয়িং ছেইড ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট চ' এই উক্তিটো কোনে প্ৰদান কৰিছিলে কাৰেক্ট এনচাৰটো অপশ্যন বি বাল গংগাধৰ তিলক তাৰপাছত হু ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ লোকেটেড আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দ্য হেগ আছে নেদাৰলেণ্ডছত